শাইন মেচিনৰ তৰফৰ পৰা সকলোকে স্বাগতম জনাইছোঁ। আজি ইয়াত আমি ছিংগল ফেজৰ মেচিন লৈ আহিছোঁ। আপোনালোকে চাই আছে ছিংগল ফেজ ঘৰত যিটো ভল্ট মানে 220 ভল্ট আছে সেইটো মেচিন, সেইটো লাইনে চলা মেচিন আজি আপোনালোকক দেখাই আছোঁ। লাইভ ডেমো দেখাম আজি কেনেকৈ ধান খুন্দি আৰু চাউলটো কেনেকৈ পৰিষ্কাৰ হয় আৰু গুড়াটো কেনেকুৱা হয়। আপোনালোকক আগতে গুড়া যিটো আগতে খুন্দা আছে ধানবিলাক সেইবিলাকৰ গুড়া আপোনালোকক দেখাই আছোঁ। ইয়াতকৈ আৰু মিহি হ'ব জালি তেনেকুৱা চিষ্টেমৰ আছে, আমাৰ লগত আছে সেইটো। গুড়াটো মিহি হ'ব, টেনশ্যন নাই। গৰু বা গাহৰি চবেই খাব পাৰিব। আমি ওপৰত ধান দিছোঁ অলৰেডি, আপোনালোকক সেইটো দেখুৱাই দিম কেনেকৈ চাউল কেনেকুৱা ওলায়, একেবাৰে পৰিষ্কাৰ হয়নে নাই। আমি খালি কৈ থাকোঁ পৰিষ্কাৰ হয়নে নাই, আপোনালোকে নিজে চাওক। সেইটো মানে লাইভ ডেমো দেখাই আছোঁ কেনেকুৱা ওলাই আছে, চাউল কেনেকুৱা ওলাই আছে, গুড়া কেনেকৈ পৰি আছে। আমি মিলটো অলৰেডি ষ্টাৰ্ট কৰিছোঁ। কোনোবাই যদি বেকাৰ ঘৰতে বহি আছে এইটো মেচিন কিনি কিনে ভাল এটা ইনকাম কৰক। মানে আপুনি এইটো মেচিনৰ হিচাপ আপোনালোকক মানে এটা আমি একেবাৰে কমকৈ হিচাপ সেইটো কৈ আছোঁ। 1 কেজি ধানত যদি আপুনি 1 টকালৈ কৰি লয়, তথাপি আপোনাৰ ঘণ্টাত এইটো পিচি যাব, মানে কুঠাই কৰা যাব ধান কোম্পানী হিচাপত 300 কিলো যাব। কিন্তু আপুনি ধৰি লওক 200 কিলো কৰিব যদি কৰে, তথাপি 1 কেজিত আপুনি 1 টকা ল'লে 200 কেজিত 200 টকাই পাব 1 ঘণ্টা। আপুনি গোটেই দিনখিনি মিলি 5 ঘণ্টা যদি কাম কৰে, তথাপি আপোনাৰ 1000 টকা আহি যাব। আপোনালোকে ভাল এটা ইনকাম কৰিব পাৰিব ইয়াতে। আৰু এইটো কম্বাইন ৰাইচ মিল, ইয়াতে আপুনি ধানো কৰিব পাৰে, লগতে যিটো গ্ৰাইণ্ডাৰ আছে আপুনি পিঠাগুড়ি যিটো হয় সেইটোও কৰিব পাৰে। হালধি মছলা জলকীয়া সব একেবাৰে কৰিব পাৰে। মানে তাতে জালি আছে, মিহি জালি আছে, তাতকৈ পাতল জালি আছে। মানে সেইবিলাক আপোনালোকে অনায়াসে পাউডাৰ কৰিব পাৰিব। আৰু আপোনালোকৰ যিটো চাউলটো চাই আছে একেবাৰে ক্লিন চাউল, যিটো বজাৰত পোৱা যায় সেইটো। আৰু এইটো মেচিন কিনিলে আপোনালোকেতো ডাইৰেক্ট মই গোটেই মেচিনখন দেখালোঁ। এইটো হাত কোনোবাই দিয়াই নাই, মানে হাত দিবই নালাগে, অকলেই মানে এইটো ওলায়, সেইটো অকলেই কাম কৰে, অট'মেটিক হয়। এইটো অট'মেটিক ৰাইচ মিল, ইয়াতে কোনো হাতো দিবা নালাগে। আপোনালোকে এনেকুৱা মেচিন চাবলৈ আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ লগতে থাকিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।